হয় ৰাজদীপ চাওক, যিহেতু এইটো লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ বিগত লোকসভা নিৰ্বাচনতো এই কেন্দ্ৰটোতে ভোটাধিকাৰ সাব্যস্ত কৰিছিলে আৰু যিহেতু আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পঞ্চায়ত নিৰ্বাচনত আৰু ইতিমধ্যে লুৰিণজ্যোতি গগৈ আহি উপস্থিত হৈছে আৰু কিছু সময়ৰ পিছতে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিব। যিহেতু আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিব, প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, ময়ো সমগ্ৰ অসমবাসী ৰাইজক মই শুভেচ্ছা জনাইছোঁ। বিশেষকৈ পঞ্চায়ত পৰ্যায়ত যিসকলে আজি ভোটাধিকাৰ সাব্যস্ত কৰিব, তেখেতসকলে এটা কথা লক্ষ্য ৰাখি ভোটদান কৰিব লাগে, সেইটো হ'ল যে আমি এখন ভাল পঞ্চায়ত বিচাৰোঁ। কাৰণ দেশৰ সামগ্ৰিক উন্নয়নৰ কাৰণে গাঁও অঞ্চলৰ উন্নয়ন আমি আটাইতকৈ সৰ্বাধিক গুৰুত্ব দিব লাগিব। সেইকাৰণে পঞ্চায়তী ৰাজ ব্যৱস্থাটো অধিক শক্তিশালী কৰিবৰ কাৰণে বহুদিনৰ পৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে। মহাত্মা গান্ধীয়েও সপোনৰ গ্ৰাম স্বৰাজত পঞ্চায়তী ৰাজ ব্যৱস্থা শক্তিশালী যাতে হয়, অধিক ক্ষমতা যাতে দিয়ে, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ যাতে প্ৰকৃতাৰ্থত হয়, সেইকাৰণে চেষ্টা অব্যাহত ৰাখিছিল। আমি সেইকাৰণে সমগ্ৰ ৰাইজক, যিসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব গাঁও অঞ্চলত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ অধীনত, সকলোকে যাতে ওলাই আহে, ভোটদান কৰে, দেশৰ গণতন্ত্ৰ শক্তিশালী কৰে, পঞ্চায়তী ৰাজ ব্যৱস্থা শক্তিশালী কৰে, স্বচ্ছ নিকা স্বজন তোষণহীন পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আমি সদায় পোষকতা কৰি আহিছোঁ। কাৰণ ইয়াৰ যোগেদিহে আচলতে আমি প্ৰকৃত উন্নয়ন আমি বাস্তৱায়িত কৰিব পাৰিম। কাৰণ চোক, অসমৰ 80% বেছি মানুহ গাঁৱত থাকে, গতিকে অসমৰ প্ৰাণটো, আত্মাটো গাঁৱত আছে। গতিকে মই ভাবোঁ যে সেইকাৰণে গাঁৱৰ অঞ্চলে যিমান ভোটাধিকাৰ সাব্যস্ত কৰিব, বিগত সময়ছোৱাত হৈ থকা দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজন তোষণৰ বিৰুদ্ধে, জনবিৰোধী গণবিৰোধী চৰকাৰৰ কাম কাজৰ বিৰুদ্ধে গাঁৱৰ যিবোৰ পলিচি লাগে, সেই পলিচিবোৰ চৰকাৰে ল'ব নোৱাৰা যিটো কথা, তাৰ প্ৰতিবাদ কল্পেই যাতে জনগণে ভোটদান কৰে, তাৰ কাৰণে সকলো শ্ৰেণীৰ ৰাইজক মই আহ্বান জনাইছোঁ। আৰু যিমান পাৰি সৰ্বোচ্চ সংখ্যক ভোটাধিকাৰ যাতে সাব্যস্ত কৰিব পাৰে। কিছু সময় পূৰ্বে এটা অভিযোগ উত্থাপন হৈছে এগৰাকী পলিং অফিচাৰৰ বিৰুদ্ধে, তেওঁ অভিযোগ উত্থাপন হৈছে বিজেপি পক্ষত ভোট দিব লাগে। হয়, এইটো আচৰিত হৈছোঁ আৰু এনেকুৱা ধৰণৰ ঘটনাটো হোৱা উচিত নহয়। যিগৰাকী বিষয়া, সেইগৰাকী বিষয়াক আচলতে উপায়ুক্তে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বহু ব্যক্তিয়ে অভিযোগ কৰিছে, তেওঁলোকে এই বিষয়াগৰাকীয়ে দেখুৱাই যে বিজেপিৰ চিম্বলত ভোট দিব লাগে। আনকি দুই এগৰাকীয়ে কৈছে তেওঁলোকক সা সুবিধা পাব, নহ'লে বঞ্চিত হ'ব, এই কথাও কৈছে। আৰু বিষয়াগৰাকী হিন্দী ভাষী বুলি মই গম পাইছোঁ। গতিকে এই কথাটো কেতিয়াও উচিত নহয় আৰু এইটোৱে স্পষ্ট উমান দিছে যে বিজেপিয়ে কিমান ভয় খাইছে, নিজৰ মেচিনাৰীটো তেওঁলোকে লগাব লগা হৈছে, কৰায়ত্ব কৰিছে। তাৰ আগত তেওঁলোকে আঁচনি কাটিম বুলি কৈছে, অলৰেডি কাটিছে, বহুতৰ মানুহৰ ইতিমধ্যে কাটিছে, বা ভোট নিদিলে, য'ত ভোট নাপায়, এবছৰ, অহা 10 মাহ 11 মাহ আছে, এই সময়ত তেওঁলোকে আঁচনি বঞ্চিত হৈ থাকিব, এনেকুৱা ধৰণৰ কথা কৈছে। কিন্তু ইতিমধ্যে তেওঁলোকে যে 21 চনৰ পৰা জনগণক ৰাম ঠগন দি আহিছে, এই কথা সকলোৱে দেখিছে। 21ত মাইক্ৰ' ফাইনেন্সৰ সকলো মানুহক ঋণ ৰেহাই দিম বুলি কৈছিলে আৰু সম্পূৰ্ণ ৰেহাই দিম বুলি কৈছে, কিন্তু সেইধৰণে হৈ নুঠিলে। তাৰপিছত গছপুলি ৰুৱাই পইচা নিদিলে, তাৰপিছত কলহ যাত্ৰা কৰাই টকা পইচা নিদিলে। 24ৰ লোকসভা নিৰ্বাচনৰ আগত তেওঁলোকে আকৌ আমাৰ লাখপতি বাইদেউ বনাম বুলি কৈছিলে, সেইটোও নকৰিলে। গতিকে এই যিটো ৰাম ঠগনৰ ৰাজনীতি, সেই ৰাম ঠগনৰ ৰাজনীতিৰ কথা ইতিমধ্যে ৰাইজে উপলব্ধি কৰিছে। আৰু মইতো কওঁ যে অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী, তেওঁৰ ৰাম ঠগনৰ এখন বিশ্ববিদ্যালয় পাতিব লাগে আৰু তেওঁ উপাচাৰ্য হ'ব লাগে। আৰু তেওঁৰ লগত থকা যিবোৰ হাজৰিকা, মল্ল বুজৰ বৰুৱা বা সিংঘাল, এইবোৰক ডেপুটি ৰেজিষ্ট্ৰাৰ, কণ্ট্ৰলাৰ এইবোৰ পাতি পিনে ৰাম ঠগনৰ বিশ্ববিদ্যালয়খন ভালকৈ চলাব পাৰিব। সাধাৰণ জনগণক কেনেকৈ ৰাম ঠগন দিব পাৰি, তাৰ আটাইতকৈ ভাল শিক্ষাটো, মানে আটাইতকৈ ভাল প্ৰেক্টিচ আমাৰ মুখ্যমন্ত্ৰীয়ে কৰি আহিছে। শেহতীয়াকৈ বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছাই এটা অভিযোগ আনিছে বা আপোনালোকলৈ এটা প্ৰত্যাহ্বান জনাইছে যে আগন্তুক 2026লৈকে আপোনালোকৰ কংগ্ৰেছ, ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ মিত্ৰতা কেতিয়াও সম্ভৱ হৈ নুঠে। মিত্ৰতা হ'ব, এইটো আমি আশাবাদী। আৰু কাৰণ আমি বুজি পাওঁ যে ভোট বিভাজন হ'লেইতো বিজেপিৰ আটাইতকৈ সুযোগ হয়। যিটো 21ত আমি সম্পৰীক্ষা দেখিলোঁ, দেশৰ বিভিন্ন হাৰিয়ানাই কওক, আপোনাৰ দিল্লী কওক, নিৰ্বাচনবোৰৰ আমি প্ৰেক্ষাপটবোৰ দেখিছোঁ, গ্ৰাউণ্ড ৰিয়েলিটিটো কি। গতিকে যিটো বাইপ'লাৰ মোড অফ ইলেকশ্যন দেশত, এফালে শাসকীয় পক্ষ, আনফালে আপোনাৰ বিৰোধী পক্ষ, এই যদি বিৰোধীৰ যিটো ভোটৰ যিটো পাৰ্চেণ্টেজ আছে, যিমান হাৰ আছে, তাত যদি ডিভিজন এটা আহে, এইটো ডেফিনেটলি এইটো এডভান্টেজ ইয়াত হয়, এইটো সুবিধাজনক হয় শাসকীয় পক্ষৰ কাৰণে। এই কথাটো আমি বুজি পাওঁ। আজিকালি সাধাৰণ মানুহেও, একেবাৰে কম শিক্ষিত মানুহে এই কথাটো বুজি পায়। গতিকে
আমিও সেইকাৰণে লুৰিণজ্যোতি গগৈয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি বৰলাই পুলিৰে ভোটগ্ৰহণ কেন্দ্ৰটোৰ বাহিৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি আপোনালোকক জিতুল দত্তৰ জৰিয়তে সেই প্ৰতিক্ৰিয়া শুনুৱাইছোঁ তেওঁ চৰকাৰৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হৈছে আৰু সেই বৰলাই পুলিৰ যিটো ভোটগ্ৰহণ কেন্দ্ৰ তাৰ ৰিগিঙৰ অভিযোগ উত্থাপিত হৈছিল সেই ৰিগিং সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে